ডুমুৰিচুকী অঞ্চলত এটা যোগা প্ৰশিক্ষণ কেন্দ্ৰ এটা ইয়াত গ্ৰীষ্মকালীন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এইটো আমাৰ অঞ্চলৰ কাৰণে বা মানৱ সমাজৰ কাৰণে খুব সুন্দৰ ব্যৱস্থা। এই ব্যৱস্থাটো আমি ইতিমধ্যে যোগ প্ৰশিক্ষকগৰাকীক কৈছোঁ যে অকল গ্ৰীষ্মকালীন অৱস্থাতে নহয়, গোটেই বছৰটোৱে ল'ৰা ছোৱালীসকলক এনেধৰণৰ প্ৰশিক্ষণ দিলে নিশ্চয় তেওঁলোকৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক দিশৰ উৎকৰ্ষ সাধন হ'ব। নিজৰ শৰীৰ সুস্থ থাকিব আৰু সুস্থ থাকিলেহে তেওঁলোকে এখন সুস্থ সমাজ ভৱিষ্যতে গঢ় দিব পাৰিব। এই ইত্যাদি কথাবিলাক আমি কৈছোঁ। আৰু প্ৰশিক্ষকগৰাকীয়ে যি এটা পদক্ষেপ লৈছে সঁচাকৈ প্ৰশংসনীয়। আমাৰ নক'বলগীয়া কথা এইটো স্বীকাৰ কৰিবই লাগিব যে মুছলিম সমাজৰ মাজত এই যোগ প্ৰশিক্ষণটো প্ৰায় কমি থকা দেখা যায় এতিয়া যিটো পৰিস্থিতিত। গতিকে তেওঁ আগবাঢ়ি আহি যিটো ব্যৱস্থা লৈছে এই ব্যৱস্থাটো সঁচাকৈ শলাগ ল'বলগীয়া। আমি সকলোৱে আদৰি ল'ব লাগে আৰু ভৱিষ্যতে আমাৰ উঠি অহা প্ৰজন্মক প্ৰশিক্ষণ দিয়ে আৰু আমি নিজেও বয়সস্থসকলেও ইয়াত যোগদান কৰি নিজৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে ইয়াত ব্ৰতী হ'লে নিশ্চয় আমাৰ সমাজখন সুস্থ হ'ব, সুন্দৰ হ'ব। তাকে কামনা কৰোঁ। ৰাইজক মই এইটোৱে ক'ম যে আচলতে আমি য়োগা মানে শৰীৰ চৰ্চা বুলি ভাবি থাকোঁ, আৰু মেইন ডাঙৰ কথাটো হ'ল য়োগাটো আচলতে হিন্দু শাস্ত্ৰৰ বস্তু বুলি আমি ভাবি থাকোঁ। এইটো বহুত ডাঙৰ ভুল আমাৰ। আচলতে ইয়াত কোনো কাষ্টৰ কথা আহিয়ে নপৰে, কাৰণ স্বাস্থ্যটো আমাৰ ভগৱানৰ দান, তাক সুস্থ ৰখাটো আমাৰ দায়িত্ব। গতিকে সুস্থ স্বাস্থ্যতহে এটা সুস্থ মন গঢ় দি উঠে। গতিকে আমাৰ শৰীৰ যেতিয়া সুস্থ থাকিব তেতিয়া আমাৰ চিন্তাধাৰাবিলাকো পজিটিভ হয়। তাৰপিছত আমাৰ এনজাইটি, ডিপ্ৰেশ্যন এইবিলাক আমাৰ আহি যায়। তাৰপিছত আমি আনক দোষাৰোপ কৰোঁ, কিন্তু তাৰ চলিউশ্যন আমাৰ নিজৰ মাজতে থাকে। গতিকে আমি শৰীৰ চৰ্চাত সকলোৱে গুৰুত্ব দিব লাগে। শৰীৰ চৰ্চা বুলি কওঁতে আমাৰ যিটো আজি আমি ইয়াতে পৰিচালনা কৰিলোঁ য়োগা অনুষ্ঠানটি, তাত সকলোৱে আহি অংশগ্ৰহণ কৰি নিজৰ লগতে আনকো যাতে অকণমান কথাখিনি বুজাব পাৰে য়োগাৰ বিষয়ে, অন্ততঃ নিজৰ চিকিৎসক যাতে নিজে হ'ব পাৰে, উইদাউট মেডিচিন যাতে আমি জীৱনবিলাক কটাব পাৰোঁ, সেইখিনি মোৰ প্ৰথম ইৰাদা। তাৰপিছত মানুহখিনিক আমাৰ ডুমুৰিচুকী অঞ্চলত য়োগাৰ বিষয়ে নলেজ নথকা বুলি ক'লে মোৰ ভুল হ'ব, কাৰণ এই বিষয়ে সকলোৱে অকণমান হ'লেও জানে, কিন্তু পোহৰটো অকণমান কমকৈ আহিছে। সেইকাৰণে মোৰ এইটো মোৰ ডুমুৰিচুকী ফিল্ডত প্ৰথম পদক্ষেপ এইবাৰ। আগন্তুক মোৰ বহুত চিন্তা চৰ্চা আছে। আশীৰ্বাদ কৰিব সকলোৱে, মই এই অনুষ্ঠানটি যাতে মই অক্ষুণ্ণ ৰাখিব পাৰোঁ ৰাইজৰ মাজত, এইখিনিয়ে মোৰ ক'বলগীয়া। মই সকলোকে আহ্বান জনাম, যোগ কৰক, সুস্থ হৈ থাকক। আজিৰ পৰা আৰম্ভণি কৰিছোঁ, শুভাৰম্ভ, আৰু 5 দিন কৰিম বুলি মই ভাবিছোঁ অহা বৃহস্পতিবাৰলৈকে। আৰু ইয়াত ফিজ পাতি কোনো কথা নাই, আপোনালোক আহিব পাৰে। ৰাতিপুৱা 6টাৰ পৰা 7টালৈ হ'ব, 1 ঘণ্টাৰে হয় মেইনলি য়োগাৰ ক্লাছবিলাক। আপোনালোকে আহিব পাৰে। ইয়াত শৰীৰ চৰ্চাৰ উপৰিও আমি মেডিটেশ্যনো কৰাম। ইয়াত মেডিটেশ্যনৰ কোৰ্চ থাকিব, যোগ নিদ্ৰা থাকিব, ৰিলেক্সেশ্যন থাকিব, এই সকলোবিলাক ইয়াত এড কৰা হৈছে। এইখিনিয়ে মোৰ ক'বলগীয়া।